ভৱিষ্যতে মোৰ লেভেলত মই ধৰক মোৰ আণ্ডাৰত মোটামুটি 2 লাখ পপুলেশ্যন আছে। 2 লাখ জনসংখ্যাক মই এজন পোৱাটো সম্ভৱ নহয়। সেইকাৰণে মোৰ জৰিয়তে মই ভাবিছোঁ আপোনালোকৰ তাতে মই সেইকাৰণে বিনম্ৰ অনুৰোধ এটা লৈ আহিছোঁ যে আপোনালোকৰ জৰিয়তে যেন কথাবোৰ বিয়পে, তললৈকে যাওক আৰু মানুহৰ মাজত যাওক। যিহেতু এই অঞ্চলৰ বিশিষ্ট ব্যক্তিবোৰক আমাৰ ৰমন ডাঙৰীয়াই ইনভাইটে কৰিছে, আপোনালোকৰ আমন্ত্ৰণ দিছিলে, আপোনালোক আহিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। এতিয়া ইয়াৰে নেক্সট কাৰ্যসূচীটো এইটোৱেই যে আপোনালোকে এই মেছেজটো তললৈকে বিয়পাব লাগিব। আৰু এটা মেছেজ আপোনালোকে দিব লাগিব, যোনটো মই প্ৰথমতে আপোনালোকক কৈছিলোঁ যে প্ৰশাসন পুলিচ আপোনালোকৰ লগত আছে। কোনোবাই যদি কিবা ভয় ভাবুকি ধমকি চমকি কিবা এনেকুৱা যদি আপোনালোকে পায় বা খবৰ পাইছে যে আপোনালোকৰ গাঁৱৰ মানুহে পাইছে খবৰৰ পৰা, আমাক ইমিডিয়েট জনাব। আমাৰ ওপৰৰ পৰা একদম কঠোৰ নিৰ্দেশ আছে, কিবা যদি ভয় ভাবুকি ধমকি কোনোবা যোনে যাক নিদিয়ক, ইয়াতে কোনো ৰিলিজিয়ন বা কোনো ধৰ্ম বা কোনো কমিউনিটিৰ কথা অহা নাই। যোনে